কেইবাখনো অনুষ্ঠান কৰিবলৈ গ'লো সোশ্যাল মিডিয়াত ৰাইজে কৈছে যে কেৱল অনুষ্ঠান পাতি থাকিলে নহয় বিহু পোৱাহিয়ে নাই বহু বদনামো গাইছে সমালোচনাও কৰিছে নকৰাও নহয় কিন্তু আমি যে ৰাইজক লগ পাইছো তাত আপোনালোকে প্ৰতিবাদৰ কণ্ঠৰে গীতৰ মাজেৰে কি কৈছে ৰাইজক প্ৰথম কথা এনেকুৱা যে এটা এটা উচিত সময় আমি একগোট হোৱাৰ আমি সকলোৱে জানো শুনিব সকলোৱে মই কৈছো একা কথা যে এখন জংঘলত এশটা বাঘ কেতিয়াও নাথাকে কিন্তু জগতে এশটা বাঘ থাকে সেইটো হিয়াল হ'ব লাগিব এখন জংঘলত এটাই বাঘ থাকে এটা সিংহ থাকে ইয়াৰ কথা মই এইখিনি কথা এইটোকে বুজাবলৈ বিচাৰিছো যে এইটো একদম উচিত সময় আমি একগোট হোৱাৰ আৰু আমি বাঘ হৈ প্ৰতিবাদ কৰিব লাগিব সিংহ হৈ প্ৰতিবাদ কৰিব লাগিব আমি যদি হিয়াল হৈ প্ৰতিবাদ কৰো নিজকে বচাব লাগিব কেৱল ঠিক আছে গতিকে সেইখিনি কথা পৰা সকলোখিনি আঁতৰি থাকক আৰু আমাৰ এটা বেজি আমি খুচিলে মাতে যিমানখিনি মাটি ওলাই সিমানখিনি মাটি যাতে আমি কোনো এগৰাকী ব্যক্তিয়ে বাংলাদেশীক অৰ্পণ নকৰো সেইখিনি ক্ষেত্ৰত আমি ব্ৰতী হ'ব লাগিব আৰু এইখিনি এটা উচিত সময় নিজৰ জাতিৰ হকে নিজৰ মাটিৰ হকে যুঁজ দিয়াৰ গতিকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যিবোৰ ব্যক্তিয়ে ফেচবুকত সমালোচনা কৰি আছে মই তেখেতসকলক সুধিবলৈ বিচাৰিম আপোনালোকৰ কিমান শতাংশ অৰ্পণ আছে দেশৰ কাৰণে মাটিৰ কাৰণে আপোনালোকে কিমানজন ব্যক্তিক আপোনালোকে সজাগ কৰিবলৈ সক্ষম হৈছে যে এইখিনি সময় আমাৰ কাৰণে উচিত সময় দেশৰ কাৰণে লগাৰ মাটিৰ কাৰণে লগাৰ গতিকে ঘৰত বহি ফেচবুকত কমেণ্ট কৰাটো খুব সহজ কথা কিন্তু মই এটাই সুধিবলৈ বিচাৰিম যেতিয়াই এটা প্ৰতিবাদী সমদল হয় বা জোৰ সমদল গঢ়ি উঠে তেতিয়া আপোনালোকৰ ঘৰত কেইজন ব্যক্তি ওলাই আহে আৰু কেইজন ব্যক্তিয়ে তাতে মানে অংশগ্ৰহণ কৰে সেইটো মই জানিব লগা বিষয় গতিকে ঘৰত বহি সমালোচনা নকৰিব সমালোচনা কৰাৰ কাৰণে হয়তো আজি অসমীয়া আমি নিজৰ জাতিৰ কাৰণে নিজৰ চিনাকিৰ কাৰণে লাগি থাকিবলগীয়া হৈছে গতিকে মই ভাবো প্ৰত্যেকটো সময়ত আপোনালোকে নিজৰ জাতিৰ হকে নিজৰ স্বাৰ্থটো বাদ দি কেইদিনমানৰ কাৰণে জাতিৰ হকে লাগক আৰু এইখিনি ক্ষেত্ৰত আমাৰ গান গোৱাৰ উপৰিও প্ৰত্যেকটো সময়ত আমি প্ৰত্যেককে বিভিন্ন ধৰণৰ ব্যক্তি লগ পাই আছো আৰু লগ পোৱাৰ ক্ষেত্ৰত আমি এচিকুট হলেও জাতীয়তাবোধ আমি সিঁচি দিব পাৰিছো বুলি আমি সক্ষম হৈছো বুলি ভাবিছো আৰু সেই গতিকেহে আমি নিউজ চেনেল এই ধুনীয়া অনুষ্ঠানবোৰত আমি অংশগ্ৰহণ কৰাৰ চেষ্টা প্ৰয়াস কৰিছো নিশ্চিতভাৱে বহুত বহুত ধন্যবাদ ভৃগু খুব ধুনীয়া কথা কৈছে ভৃগু আৰু ময়ো সেইখিনি কথাই কৈছো যে ৰাইজৰ কাষ চাপিছো মই ৰাইজৰ মাজলৈ শিল্পীসকলক লৈ যোৱাৰ চেষ্টা কৰিছো আৰু তাৰ বাৰ্তা এটাই দিবলৈ বিচাৰিছো যে কথাৰে নহলেও তেওঁলোকে গীতেৰে কিন্তু বহু কিবা কিবি কৰিব পাৰে আৰু আমি অসমীয়া অসমখনো বচাব লাগিব আৰু আমাৰ বাপুতি খাহুন মাঘৰ বিহুটো বচাব লাগিব